মানুহজনে কথাবোৰ পাহৰি যোৱাৰ কাৰণে আমাৰ লগত সহজ হ'ব পৰা নাই। আচহুৱাভাৱে আমালৈ চাই থাকে। দেউতাক দেখি কিবা এটা বেয়াই লাগিছে। দাদা, তেওঁ কি কৰিব কি নকৰিব একো ভাবি পোৱা নাই চাগে ন? আপুনি এইবোৰ কি কৈছে? মোৰ ভৰসাত আপুনি নিজৰ ছোৱালীজনীক এনেকৈ মেণ্টেল হস্পিটেলত এৰি থৈ যাব? ইয়াত থাকিলেতো তাই মোৰ লগত থাকিবলৈ অসুবিধা হ'ব, কাৰণ তাই ট্ৰিটমেণ্ট কৰিবই লাগিব। আৰু মই এনি টাইম অনুস্মিতাৰ লগত ব্যস্ত হৈ থাকিব নোৱাৰিম। তুমি জানা দেউতা, আমি কেতিয়াও তুমি উভতি অহা আশা বাদ দিয়া নাছিলোঁ, কাৰণ সেই আশাৰে আমি সাহস পাইছিলোঁ। দেউতা, এতিয়া তুমি আহিলে যিহেতু আমাৰ আৰু চিন্তা নাই। তুমি পুনৰ আগৰ দৰে আমাক সাহস দিবা, আমাৰ পথ প্ৰদৰ্শক হ'বা। মই কেনেকে? তুমি একো কৰিব নালাগে, তুমি অকল আমাৰ লগত থাকিলেই হ'ল। আৰু আমাক এৰি নাযাবা কিন্তু। তোমাৰ স্মৃতি শক্তি ঘূৰি আহক বা নাহক, তুমি যে আমাৰ দেউতা সেয়া চন্দ্ৰ সূৰ্যৰ দৰে সত্য, তাত সন্দেহ নকৰিবা। বুজিলানে? হয় নেকি? ঠিক আছে ছাৰ, মই পিছত ফোন কৰি আছোঁ। ৰত্ন, আজি নিজে মাতিছা? মানে মোৰ প্ৰতি থকা বেয়া ভাৱবোৰ অলপ আঁতৰিছে? আপুনি মোক ইনডাইৰেক্টলি ইমান হেল্প কৰিছে, বেয়া পাইনো কেনেকৈ থাকিম? আচলতে মই আপোনাক থেংক ইউহে ক'ব লাগে। থেংক ইউ মোক আৰু আমাৰ ঘৰখনক সহায় কৰাৰ বাবে। ইটছ মাই প্লেজাৰ। তোমালোকৰ যে মই কিবা কামত আহিব পাৰিছোঁ জানি ভাল লাগিছে। মোৰো আৰু এতিয়া ভয়ৰ কাৰণ নাই, টকাবোৰ সকলোকে ৰিটাৰ্ণ কৰা হৈ গৈছে। ভাল কথা। পিছে ইমানবোৰ টকা যোগাৰ কেনেকৈ হ'ল? বেয়া নাপাবা পাৰ্চনেল কথা সোধাৰ বাবে। মানে এতিয়া বিজয়ো নাই দিবলৈ। আমাৰ ঘৰটোৰ নামত একচুৱেলি বেংকৰ পৰা লোন এটা লৈছে। একো নাই দিয়া, তাৰ বাবে দুখ নকৰিবা। ঘৰ ওলাই যাব। আমাৰ ঘৰৰ সকলো দুখ এতিয়া দেউতাৰ আগমনে ঢাকি ধৰিছে। দেউতাক পাই আমি ইমান সুখী হৈছোঁ, দুখবোৰ সহ্য কৰিবলৈ শক্তি পাইছোঁ। তোমালোকৰ দেউতা উভতি আহিছে? হয়, সোণদাই বিচাৰি পালে। জানে, দেউতাক পাই পৰিবাৰেও নিজৰ দুখবোৰ পাহৰি গৈছে। বাপৰে, ইমান ভাল খবৰ। মোৰে শুনি ভাল লাগিছে। সঁচাকৈ মায়ে কোৱা কথাষাৰ আজি সঁচা বুলি অনুভৱ হৈছে। মায়ে কয়, ভগৱানে বোলে এফালে দুখ দিলে আনফালে সুখ দিয়ে। মানে সকলো ভগৱানে বেলেঞ্চ কৰি ৰাখে। আপোনাৰ মায়ে চাগে ঠিকেই কৈছে। বেয়া নোপোৱা যদি মই তোমালোকৰ সুখৰ অংশীদাৰ হ'ব বিচাৰোঁ। মানে মই তোমালোকৰ ঘৰলৈ যাব বিচাৰোঁ। তোমাৰ দেউতাক লগ কৰি মই ক্ষমা খুজিব বিচাৰোঁ। তেওঁ মোক বেয়া পাই আছে নহয়। যাব আকৌ, মষ্ট ৱেলকাম। পিছে ক্ষমা বিচাৰিহে লাভ নহ'ব। কিয়? দেউতাই স্মৃতি শক্তিবোৰ হেৰুৱাই পেলাইছে। আগৰ সকলো কথাই পাহৰি গৈছে। হয় নেকি? তথাপি
যাম মই তেওঁক লগ কৰিবলৈ ভাল পথত থাকিবলৈ হ'লে ভাল মানুহৰ সংস্পৰ্শ ল'ব লাগে গতিকে মই যাম ঠিক আছে যাব মই আহোঁ দিয়ক দেউতাৰ বাবে আজি হাঁহ আনিছোঁ বনাব লাগিব দেৰি নকৰোঁ ঠিক আছে আহোঁ দিয়ক যোৱা আদৰ্শৱান কৃষ্ণ বৰুৱা আকৌ উভতি আহিল কি আচৰিত যদি আগৰ কথাবিলাক নাই 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 তেওঁতো এতিয়া স্মৃতি শক্তিয়ে নাই আগৰ কথাবিলাকতো তেওঁ এনেও পাহৰি গৈছে দেখা যাওক ভাল হৈছেনে দেউতা খাবলৈ বহুত ভাল হৈছে খাবলৈ ভালকৈ খোৱা লক্ষী তোমাৰ হাতত কিন্তু যাদু আছে দেই ইমান সোৱাদ লগাকৈ বনাইছা দিয়াচোন দিয়া আৰু অকণমান দিয়া ইমান বেছি নিদিবে ৰ'বা ল'ৰা ছোৱালীকেইটাক দিয়া সোণ আৰু অংশতে খাই কেনে পেছে বহুত ভাল পাইছোঁ দেউতা আকৌ মাতা না শুন বুলি দেখিছা দেউতা তোমাৰ আমাৰ নাম মাৰ নাম সকলোবোৰ মনত আছে আমি কৈছিলোঁ নহয় অতি সোনকালে তোমাৰ সকলোবোৰ কথা মনত পৰিব কাৰণ তোমাৰ মন মগজৰ পৰা আমাৰ স্মৃতি নোহোৱা হোৱা নাই দেউতা খাওক আকৌ ৰৈ গ'ল কিয় আৰু দিওঁ নেকি নালাগে হ'ব মোৰ হ'ল দেউতা যে আমাতকৈও বেছি কনফিউজনত আছে মনত চাগে কিমান প্ৰশ্ন উদয় হৈছে যাৰ সঠিক উত্তৰো বিচাৰি পোৱা নাই সেইকাৰণে মন খুলি হাঁহিব পৰা নাই গণেশ বাবাই সোনকালে দেউতাক সকলো কথা মনত পেলাই দিলেই হয় এই ৰত্ন আৰু পুৱতি ক'ত গ'ল ভাত নাখায় নেকি সিহঁতে দাদা পুৱতিয়ে ভাত নাখায় হেনো আজিৰ পৰা কিবা ডাইটিং নে কি কৰিব ৰত্ন আহি আছে আৰু দাদাই অনুস্মিতা বাইদেউৰ কাৰণে দুখ কৰি বাহিৰত অকলে বহি আছে মোক ক্ষমা কৰি দিবা অনু বৰ অসহায় দাদা শুন এনেকৈ অকলে অকলে বাহিৰত কিয় বহি আছ আহ ভিতৰলৈ ভাত খাওঁ মোৰ খাবলৈ মন যোৱা নাই যাচোন তহঁতি খাগৈ হেৰি দেউতাই খালে নহয় দেউতাই খালে
ৰত্ন আহি আছে আৰু দাদাই অনুস্মিতা বাইদেউৰ কাৰণে দুখ কৰি বাহিৰত অকলে বহি আছে ভাত খাব মন নাই বুলি কৈছে এনেকৈ মন নাই বুলি ক'লে হ'ব নেকি মই তাক মাতি আনো ৰ'বা অনু মোক ক্ষমা কৰি দিবা অনু মই বৰ অসহায় দাদা শুন এনেকৈ অকলে অকলে বাহিৰত কিয় বহি আছ আহ ভিতৰলৈ ভাত খাওঁ মোৰ খাবলৈ মন যোৱা নাই যাচোন তহঁতি খাগৈ হেৰি দেউতাই খালে নহয় দেউতাই খালে তই নোখোৱাকৈ থাকিলে পৰিস্থিতি কিবা সলনি হ'ব নেকি অনুস্মিতা ভাল হৈ যাব নেকি নহয়তো তেতিয়াহ'লে তই নিজকে কষ্ট কিয় দিছ তই যদি অনুস্মিতাৰ কথা সঁচাকৈ চিন্তা কৰ তাইৰ কাৰণে তই ভাল হৈ থাকিব লাগিব অনুক মেণ্টেল হস্পিটেলত থোৱাৰ কথাটো মই মানি ল'ব পৰা নাই শুন গিল্টি ফিল হৈ আছে নিজৰ তাইৰ এইটো অৱস্থাত মই কাষত নাথাকি মেণ্টেল হস্পিটেলত ৰখা কথাটো জানো ভুল নহ'ব অনুস্মিতাক মাকে থ'ব বিচাৰিছে তাতে তই কি কৰিবি তইতো অনুস্মিতাক বিয়া পতা নাই গতিকে তই তাইৰ সিদ্ধান্ত ল'বি কেনেকে নিজৰ মাক নহয় কাৰণে অনুৰ অৱস্থা মানে বিজয়ৰ মাক অনুৰ মাক নহয় অনু বিজয়ৰ দেউতাকৰ দ্বিতীয় পত্নীৰহে ছোৱালী তাই এতিয়া সুস্থ অৱস্থাত নাইতো আৰু বিয়া পাতিলে তাই হয়তো অনুভৱে নকৰিব আৰু কাইলৈ হয়তো সুস্থ হৈ উঠাৰ পিছত তই এনেদৰে বিয়া পতা বুলি তোকে দোষাৰোপ কৰিব পাৰে তেন্তে মই কৰোঁ কি মোৰ মতেদিতো অনুস্মিতাক হস্পিটেলতে থাকিব দে তাত ডক্টৰ নাৰ্ছৰ তত্ত্বাৱধানত তাই সোনকালে সুস্থ হ'ব বিজয়ৰ মাক অনুৰ মাক নহয় অনু বিজয়ৰ দেউতাকৰ দ্বিতীয় পত্নীৰহে ছোৱালী
এতিয়া বুজিলোঁ সেইকাৰণে মাকে অনুস্মিতাক কেতিয়াও ভাল ব্যৱহাৰ কৰা মই নেদেখিলোঁ শুন অনুক বিয়া পাতি নিজৰ লগত ৰাখোঁ নেকি তেতিয়া অন্ততঃ তাইৰ যত্ন ল'ব পাৰিম দাদা মই বুজিছোঁ তই যে অনুস্মিতাক বহুত ভাল পাওঁ তাইৰ কথা চিন্তা কৰ কিন্তু এই অৱস্থাত মোৰ মতে বিয়াৰ সিদ্ধান্তটো ঠিক নহয় কাৰণ তাই এতিয়া সুস্থ অৱস্থাত নাইতো আৰু বিয়া পাতিলে তাই হয়তো অনুভৱেই নকৰিব আৰু কাইলৈ হয়তো সুস্থ হৈ উঠাৰ পিছত তই এনেদৰে বিয়া পতা বুলি তোকে দোষাৰোপ কৰিব পাৰে তেন্তে মই কৰোঁ কি মোৰ মতেদিতো অনুস্মিতাক হস্পিটেলতে থাকিব দে তাত ডক্টৰ নাৰ্ছৰ তত্ত্বাৱধানত তাই সোনকালে সুস্থ হ'ব আৰু তইতো এতিয়া তাইৰ লগত থাকিব নোৱাৰ তইতো বেংগলোৰ যাবই লাগিব তই ইমান চিন্তা নকৰিবি চাবি সকলো ঠিক হৈ যাব আৰু আমি আছোঁ নহয় আমি অনুস্মিতাৰ খবৰ ৰাখিম তই বিশ্বাস ৰাখ তাই সুস্থ হ'বই তই মাথো নিৰাশ নহবি আশাৰ শক্তিৰে অসম্ভৱো সম্ভৱ হয় তই হাৰি নাযাবি নাযাওঁ হাৰি তহঁত আছোতো মোৰ লগত কেতিয়াও নাহাৰো মই হ'ব মোহনীয়া হাঁহিৰে ক্ষণবোৰো পচা মাথো মনে বিচৰা সুখৰে ফুল খুৱগা সুবাসে মন জুৰুৱা ঘূৰিম আমি মৰততে নখৰ সঁচাই জুয়ে পুৰা